সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো। আজি আমি ভয়েস চেঞ্জৰ নিয়মসমূহৰ বিষয়ে আলোচনা কৰিম। ইয়াতে এটা কথা কওঁ যে যদিহে আপোনালোকে টেট দিম বুলি ভাবিছে তেন্তে যিকোনো বিষয়ৰ সিলেবাস মতে যিবোৰ কন্টেন্ট আছে কন্টেন্টবোৰৰ ওপৰত সম্পূৰ্ণৰূপে আপোনাৰ প্ৰাথমিক ধাৰণা আৰু মূল বিষয়বস্তুৰ সম্পূৰ্ণ জ্ঞান থাকিব লাগিব। কোনবোৰ প্ৰশ্ন আহিব কোনেও আপোনাক গ্যাৰান্টিৰ সৈতে মডেল কুৱেশ্যন দিব নোৱাৰে। যদি আপোনাৰ কন্টেন্টৰ ওপৰত পূৰ্ণ জ্ঞান থাকে তেন্তে যিকোনো প্ৰশ্নৰ শুদ্ধ উত্তৰ আপুনি দিব পাৰিব। গতিকে সদায় বিষয়বস্তুৰ সম্পূৰ্ণ জ্ঞান আহৰণ কৰিবলৈ যত্ন কৰিব। যেহেতু আজিৰ ভিডিঅ'ত আমি ভয়েস চেঞ্জৰ বিষয়ে আলোচনা কৰিম, গতিকে ভয়েস চেঞ্জৰ কি নিয়ম আমি মানিব লাগে, কোনবোৰ সেন্টেন্সত আমি কিদৰে এক্টিভৰ পৰা পেসিভ কৰিব লাগে আদি সকলো গুৰুত্বপূৰ্ণ তথ্য আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। ভয়েস মানে আমি সকলোৱে জানো, ভয়েস মানে হল বাচ্য বা মাত। আমি কোৱা কথাবোৰ দুই ধৰণে ক'ব পাৰো, যেনে মই কৰো, এই কথাটো আমি আন এক ধৰণেও ক'ব পাৰো যে মোৰ দ্বাৰা কৰা হয়, বা তেওঁ কৰে বা তেওঁ লিখে, তেওঁৰ দ্বাৰা কৰা হয় বা লিখা হয়। মই কৰো, ইয়াত মই কৰ্তা, কৰ্তাই অৰ্থাৎ ডুৱাৰ অফ দ্য একশনে যেতিয়া নিজৰ স্থানত থাকি সক্ৰিয়ভাৱে কামটো কৰা বুজায় সেইবোৰক এক্টিভ ভয়েস বুলি কোৱা হয়। ভয়েস দুই ধৰণৰ হয়, এক্টিভ আৰু পেসিভ। তাৰে এক্টিভ বিলাক হল য'ত ডুৱাৰ অফ দ্য একশন সক্ৰিয়ভাৱে কামটো কৰা বুজাব। উদাহৰণস্বৰূপে হি ৰিডছ এ বুক, তেওঁ এখন কিতাপ পঢ়ে। ইয়াত তেওঁ কামটো কৰা বুজাইছে, অৰ্থাৎ ডুৱাৰ অফ দ্য একশনটো ইয়াত স্পষ্টকৈ সক্ৰিয় হিচাপে বুজাইছে। ঠিক তেনেকৈ উই আৰ ছিংগিং এ সং, আমি এটা গান গাই আছো। এই বাক্যটো এটা এক্টিভ ভয়েসৰ বাক্য, অৰ্থাৎ সক্ৰিয় বাক্য। যিবিলাক সেন্টেন্সত ডুৱাৰ অফ দ্য একশন সক্ৰিয় থাকে সেইবিলাকেই হয় এক্টিভ ভয়েস। আনহাতে মোৰ দ্বাৰা কৰা হয়, মোৰ দ্বাৰা কৰা হয়, ইয়াত কৰ্তাটো নিষ্ক্ৰিয়, অৰ্থাৎ ডুৱাৰ অফ দ্য একশন যেতিয়া নিষ্ক্ৰিয় থাকে তেনে সেন্টেন্সবোৰক আমি পেসিভ ভয়েসৰ সেন্টেন্স বুলি কওঁ। উদাহৰণস্বৰূপে এ বুক ইজ ৰিড বাই হিম, তেওঁৰ দ্বাৰা এখন কিতাপ পঢ়া হৈছে। ঠিক তেনেকৈ এ সং ইজ বিং সাং বাই আছ, আমাৰ দ্বাৰা এটা গান গোৱা হৈ আছে। এইবোৰ হল পেসিভ ভয়েসৰ সেন্টেন্স। এক্টিভ ভয়েসক আমি পেসিভ ভয়েসলৈ ৰূপান্তৰ কৰোঁতে কিছুমান নিয়ম মানিব লাগে। প্ৰথম নিয়মটো হল এক্টিভ ভয়েসৰ অবজেক্টটো পেসিভ ভয়েসৰ সাবজেক্ট হয় আৰু এক্টিভ ভয়েসৰ সাবজেক্টটো পেসিভ ভয়েসৰ অবজেক্ট হয়, আৰু সেই অবজেক্টৰ আগত আমি বাই প্ৰিপজিশন ব্যৱহাৰ কৰো। এক্টিভ ভয়েসৰ যোনটো সাবজেক্ট থাকে এই সাবজেক্টটো পেসিভ ভয়েসৰ হলে অবজেক্টলৈ গুচি যায়, আৰু পেসিভ ভয়েস লিখোতে আমি যোনটো সাবজেক্ট লিখো সেই সাবজেক্টটো এক্টিভ ভয়েসৰ অবজেক্টটো আমি সাবজেক্ট আকাৰে লিখো। আৰু সাবজেক্ট লিখাৰ পিছত আমি যেতিয়া পেসিভ ভয়েসৰ অবজেক্ট লিখিম সেই অবজেক্টটো হ'ব যোনটো এক্টিভ ভয়েসৰ সাবজেক্ট আছিলে সেইটো আমি পেসিভ ভয়েসত অবজেক্ট হিচাপে লিখিম। উদাহৰণস্বৰূপে এক্টিভ ভয়েসৰ এটা সেন্টেন্স দিয়া আছে উই ইট ৰাইচ, এইটো এটা এক্টিভ ভয়েসৰ সেন্টেন্স। যেতিয়া আমি এইটো পেসিভ ভয়েসলৈ নিম তেতিয়া যোনটো এক্টিভ ভয়েসৰ অবজেক্ট থাকিব, অৰ্থাৎ ইয়াতে ৰাইচ আছে, ৰাইচটো আমি পেসিভ ভয়েসৰ সাবজেক্ট হিচাপে লিখিম, আৰু যোনটো এক্টিভ ভয়েসৰ সাবজেক্ট আছিলে এইটো আমি পেসিভ ভয়েসত অবজেক্ট হিচাপে লিখিম আৰু তাৰ আগত এটা বাই প্ৰিপজিশন ব্যৱহাৰ কৰিম। ঠিক তেনেকৈ আৰু এটা উদাহৰণ দিছে দে আৰ প্লেয়িং ফুটবল, ইয়াত ফুটবলটো অবজেক্ট আছে, এইটো পেসিভ ভয়েসত সাবজেক্ট হৈ গ'ল, আৰু দে সাবজেক্ট আছিলে এইটো ইয়াত পেসিভ ভয়েসত অবজেক্ট হৈ গ'ল। ভয়েস চেঞ্জৰ দ্বিতীয় নিয়মটো হল এক্টিভ ভয়েসটোৰ টেন্স আৰু পেসিভ ভয়েসৰ সাবজেক্টৰ নাম্বাৰ আৰু পাৰ্সন অনুসৰি বি ভাৰ্বৰ ৰূপ
ব্যৱহাৰ হয় আৰু মেইন ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল ৰূপ লিখিব লাগে। এক্টিভ ভইচৰ সেন্টেন্সটো কোনটো টেন্সত আছে তাৰ টেন্সৰ ওপৰত ভিত্তি কৰি আমি পেছিভলৈ নিউতে কিছুমান নিয়ম মনত ৰাখিব লাগে। যদি এক্টিভ ভইচৰ সেন্টেন্সটো প্ৰেজেন্ট ইনডিফিনাইট টেন্সত থাকে তেতিয়াহ'লে পেছিভ ভইচত নিউতে পেছিভ ভইচৰ সাবজেক্ট লিখাৰ পিছত আমি এম ইজ আৰ ইয়াৰে যিকোনো এটা লিখিম, তাৰ পিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ৰূপ লিখিম, বাই প্ৰিপজিশন লিখিম আৰু অবজেক্ট লিখিম। ঠিক তেনেকৈ এক্টিভ ভইচৰ সেন্টেন্সটো যদি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত থাকে তেতিয়াহ'লে আমি পেছিভ ভইচৰ সাবজেক্ট লিখাৰ পিছত এম, বিং, ইজ বিং, আৰ বিং এই তিনিটাৰ পৰা যিকোনো এটা লিখিম, তাৰ পিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল আৰু বাই প্ৰিপজিশন দি পেলাই অবজেক্ট লিখিম। যদি এক্টিভ ভইচৰ সেন্টেন্সটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত থাকে তেতিয়াহ'লে পেছিভ ভইচত সাবজেক্ট লিখাৰ পিছত আমি হ্যাভ বিন বা হ্যাজ বিনৰ যিকোনো এটা লিখিম, তাৰ পিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ৰূপ, বাই প্ৰিপজিশন আৰু অবজেক্ট। ঠিক তেনেকৈ যদি এক্টিভ ভইচৰ সেন্টেন্সটো পাষ্ট ইনডিফিনাইট টেন্সত থাকে তেতিয়াহ'লে আমি পেছিভ ভইচলৈ নিউতে পেছিভ ভইচৰ সাবজেক্ট লিখাৰ পিছত ৱাজ ৱেৰৰ পৰা যিকোনো এটা লিখিম, তাৰ পিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল, বাই আৰু অবজেক্ট। আৰু যদি এক্টিভ ভইচৰ সেন্টেন্সটো পাষ্ট কন্টিনিউয়াছ টেন্সত থাকে তেতিয়াহ'লে আমি পেছিভ ভইচৰ সাবজেক্ট লিখাৰ পিছত ৱাজ বিং বা ৱেৰ বিঙৰ পৰা যিকোনো এটা লিখিম, ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল, বাই প্ৰিপজিশন আৰু অবজেক্ট। আৰু যদি এক্টিভ ভইচৰ সেন্টেন্সটো পাষ্ট পাৰফেক্ট টেন্সত থাকে তেতিয়াহ'লে পেছিভ ভইচত সাবজেক্ট লিখাৰ পিছত হেড বিন লিখিম, ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ৰূপ লিখিম, বাই প্ৰিপজিশন লিখিম আৰু অবজেক্ট লিখিম। ঠিক তেনেকৈ যদি এক্টিভ ভইচৰ সেন্টেন্সটো ফিউচাৰ ইনডিফিনাইট টেন্সত থাকে তেতিয়াহ'লে পেছিভলৈ নিউতে সাবজেক্ট লিখাৰ পিছত শ্যাল বি বা উইল বি যিকোনো এটা লিখিম, ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল লিখিম আৰু বাই প্ৰিপজিশন দি পেলাই অবজেক্ট লিখিম। যদি ফিউচাৰ কন্টিনিউয়াছ টেন্সত থাকে তেতিয়াহ'লে পেছিভলৈ নিউতে সাবজেক্টৰ পিছত শ্যাল বি বিইং বা উইল বি বিইঙৰ যিকোনো এটা লিখিম, ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল, বাই প্ৰিপজিশন, অবজেক্ট। আৰু যদি ফিউচাৰ পাৰফেক্ট টেন্সত থাকে তেতিয়াহ'লে আমি শ্যাল হেভ বিন বা উইল হেভ বিনৰ যিকোনো এটা লিখিম, ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল, বাই প্ৰিপজিশন আৰু অবজেক্ট লিখিম। তাৰোপৰি ভইচৰ সাবজেক্টসমূহ অৰ্থাৎ যিবোৰ পাৰ্চনেল প্ৰনাউন থাকে সেইবোৰ তলত দিয়া ধৰণে পৰিৱৰ্তন হয়। এক্টিভ ভইচত যদি আই থাকে পেছিভলৈ গ'লে এইটো মি হৈ যায়। ঠিক তেনেকৈ উই থাকিলে আছ হৈ যায়। ইউ আৰু ইট যদি থাকে এই দুটা ইউ আৰু ইটেই হয়, ইয়াৰ পৰিৱৰ্তন নহয়। হি থাকিলে হিম হয়, সি থাকিলে হাৰ হয়, দে থাকিলে দেম হয়। পাৰ্চনেল প্ৰনাউনসমূহৰ ৰূপৰ পৰিৱৰ্তনটো ভালদৰে মনত ৰাখিব লাগিব। ভইচ চেঞ্জৰ কাৰণে এইখিনি নিয়ম যথেষ্ট প্ৰয়োজনীয়। তাৰপিছত ভইচ চেঞ্জ কৰা তৃতীয় নিয়মটো হ'ল পেছিভ ভইচত কেতিয়াবা বাই প্ৰিপজিশনৰ সলনি টু বা এট বা উইথ প্ৰিপজিশন ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে এক্টিভ ভইচত দি আছে আই ন' ইউ, মই তোমাক জানো। ইয়াত আই হ'ল সাবজেক্ট, ন' ভাৰ্ব আৰু ইউটো হ'ল অবজেক্ট। এতিয়া আমি যেতিয়া পেছিভলৈ নিম এক্টিভ ভইচৰ অবজেক্টটো ইয়াত সাবজেক্ট হৈছে ইউ। তাৰপিছত আমি যিহেতু এইটো প্ৰেজেন্ট টেন্সৰ সেন্টেন্স গতিকে ইয়াৰ কাৰণে আমি প্ৰেজেন্ট টেন্সৰ বি ভাৰ্ব লিখিব লাগিব। ইউৰ লগত হ'ব আৰ, এম ইজ আৰৰ পৰা আৰ হ'ব। তাৰপিছত আমি পাইছোঁ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল, ন' ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল হ'ল নন। তাৰপিছত আমি বাই প্ৰিপজিশন লিখিব লাগিছিলে কিন্তু যিহেতু ন' ভাৰ্ব আছে ন'ৰ লগত আমি সদায় টু লিখিব লাগে। ইউ আৰ নন টু, এই আইটো ইফালে আহিলে মি হৈ গ'ল অৰ্থাৎ ইউ আৰ নন টু মি। ঠিক তেনেকৈ
উই প্লিজড হিম। হিমটো পেচিভ ভইচত ছাবজেক্ট হ'ল হি। তাৰপিছত যিহেতু এইটো পাষ্ট টেন্সৰ ভাৰ্ব আছে গতিকে আমি হিৰ লগত পাষ্ট টেন্সৰ ৱাজ লিখিলোঁ। তাৰপিছত প্লিজৰ পাষ্ট পাৰ্টিচিপল হ'ল প্লিজড। তাৰপিছত প্লিজৰ লগত সদায় উইথ ব্যৱহাৰ হয়। আমি বাই লিখা নাই, টু লিখা নাই, উইথ লিখিছোঁ আৰু উইটো ইফালে পেচিবলৈ আহিলে আছ হৈ গ'ল। উই প্লিজড হিম, হি ৱাজ প্লিজড উইথ আছ। তাৰপিছত ইয়ৰ কণ্ডাক্ট ছাৰপ্ৰাইজড মি। মিটো আই হ'ল। তাৰপিছত যিহেতু ছাৰপ্ৰাইজড আছে পাষ্ট টেন্সত আছে আমি আইৰ লগত ৱাজ লিখিলোঁ। তাৰপিছত ছাৰপ্ৰাইজৰ পাষ্ট পাৰ্টিচিপল ছাৰপ্ৰাইজড আৰু ছাৰপ্ৰাইজৰ লগত আমি এট লিখোঁ। তাৰপিছত ইয়ৰ কণ্ডাক্ট এইটো হ'ল অবজেক্টটো ইফালে ছাবজেক্টটো ইফালে গৈ অবজেক্ট হৈ গ'ল। তাৰ পিছৰ নিয়মটো হ'ল যিবোৰ চেণ্টেন্সৰ দুটাকৈ অবজেক্ট থাকে সেইবোৰ পেচিবলৈ নিওঁতে যিকোনো এটা অবজেক্টক ছাবজেক্ট হিচাপে ব্যৱহাৰ কৰি আনটো ৰিটেইনড অবজেক্ট হিচাপে আমি ৰাখিব পাৰোঁ। উদাহৰণস্বৰূপে ইয়াত দিয়া আছে এক্টিভ ভইচৰ এটা চেণ্টেন্স হি গেভ মি এ বুক। ইয়াত মিটো এটা অবজেক্ট আৰু এ বুকটো এটা অবজেক্ট, দুটা অবজেক্ট আছে। যদি কোনো চেণ্টেন্সত দুটা অবজেক্ট থাকে তাৰে আমি যিকোনো এটাক ছাবজেক্ট হিচাপে লৈ পেচিবলৈ ৰূপান্তৰ কৰিব পাৰোঁ। যদি আমি এ বুকটোক আমি ছাবজেক্ট হিচাপে ধৰোঁ তেতিয়াহ'লে এ বুক লিখিম। যিহেতু গেভ আছে পাষ্ট ফৰ্মত আছে গতিকে আমি পাষ্ট টেন্সৰ কাৰণে ৱাজ লিখিছোঁ, এ বুক ৱাজ। তাৰপিছত গিভৰ পাষ্ট পাৰ্টিচিপল গিভেন। তাৰপিছত মি ৰিটেইনড অবজেক্ট বাই প্ৰিপজিশ্যন আৰু হিটো ইফালে আহিলে হৈ গ'ল হিম। এ বুক ৱাজ গিভেন মি বাই হিম। যদি এইটো আমি মিটোক ছাবজেক্ট হিচাপে লওঁ মিটো পেচিবলৈ আহিলে কি হ'ব আই। তাৰপিছত পাষ্ট টেন্সৰ কাৰণে ৱাজ, ইয়াত গিভেন। তাৰপিছত ৰিটেইনড অবজেক্ট হৈ গ'ল এ বুক বাই প্ৰিপজিশ্যন আৰু হিৰ আমি অবজেক্ট বনালোঁ হিম। আই ৱাজ গিভেন এ বুক বাই হিম। যদি কোনো চেণ্টেন্সত দুটা অবজেক্ট থাকে তাৰে আমি যিকোনো এটাক ছাবজেক্ট হিচাপে লৈ পেচিভ ভইচলৈ ৰূপান্তৰ কৰিব পাৰোঁ। ভইচ চেঞ্জৰ পঞ্চম নিয়মটো হ'ল এক্টিভ ভইচত কেন, মে, মাষ্ট আদি থাকিলে পেচিভ ভইচত কেন, মে, মাষ্ট আদিৰ লগত বি ব্যৱহাৰ কৰা হয় আৰু মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ৰূপ লিখা হয়। উদাহৰণস্বৰূপে ইয়াত দি আছে এক্টিভ ভইচৰ এটা চেণ্টেন্স আই কেন ডু দিছ। ইয়াত কেন আছে গতিকে আমি কি পাইছোঁ, যদি কেন থাকে কেনৰ লগত আমি বি লিখিব লাগে। ইয়াৰ অবজেক্ট দিছটো আমি ছাবজেক্ট লিখিলোঁ। তাৰপিছত কেনৰ লগত বি লিখিলোঁ, ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল লিখিলোঁ বাই প্ৰিপজিশ্যন আৰু অবজেক্ট দিছ কেন বি ডান বাই মি। ঠিক তেনেকৈ হি মে ইনচাল্ট ইউ, ইয়াত মে আছে গতিকে ঠিক তেনেকৈ আমি ইউটো ছাবজেক্ট বনালোঁ, মেৰ লগত বি লিখিলোঁ, ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল লিখিলোঁ বাই প্ৰিপজিশ্যন আৰু অবজেক্ট ইউ মে বি ইনচাল্টেড বাই হিম। ইউ মাষ্ট ফিনিছ ইয়ৰ ৱৰ্ক, মাষ্ট আছে গতিকে আমি কি লিখিম, দ্য ৱৰ্কটো লিখিম। তাৰপিছত মাষ্টৰ লগত বি লিখিম, ফিনিছ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফিনিছড বাই প্ৰিপজিশ্যন আৰু ইউটো অবজেক্ট। তাৰ পিছৰ নিয়মটো হ'ল কিছুমান পেচিভ ভইচৰ চেণ্টেন্সত কৰ্তা অৰ্থাৎ ডুৱাৰ অফ দ্য একশ্যন উল্লেখ কৰা নহয়, কাৰণ ডুৱাৰ অফ দ্য একশ্যন অবিহনেও তেনে চেণ্টেন্সবোৰে নিজৰ অৰ্থ সম্পূৰ্ণ স্পষ্টকৈ বুজাব পাৰে। উদাহৰণস্বৰূপে এক্টিভ ভইচৰ এটা চেণ্টেন্স দিয়া আছে পিপুল কল হিম মহাত্মা, মানুহে তেওঁক মহাত্মা বুলি মাতে। এইটো আমি পেচিভলৈ নিওঁতে আমি কি কৰিম, যোনটো ডুৱাৰ অফ দ্য একশ্যন সেইটো আমি নিলিখিলেও তাৰ অৰ্থ সম্পূৰ্ণকৈ বুজাব পাৰি। যেনেকৈ ইয়াত লিখা হৈছে হিৰ কাৰণে আমি হিম লিখিছোঁ, কল প্ৰেজেণ্ট টেন্সৰ আছে ইজ ভাৰ্ব লিখিলোঁ। তাৰপিছত কল মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল কল্ড, হি ইজ কল্ড মহাত্মা। বাই পিপুল বুলি আমি লিখিব নালাগে, নিলিখাকৈও ইয়াৰ অৰ্থ স্পষ্টকৈ বুজাব পাৰি। হি ইজ কল্ড মহাত্মা, তেওঁক মহাত্মা বুলি কোৱা হয়। আৰু এটা উদাহৰণ আছে দ্য পিপুল কট দ্য থিফ। এইটো দ্য থিফটো আমি ছাবজেক্ট বনালোঁ,
যেহেতু কট আছে তাৰ কাৰণে আমি পাষ্ট টেন্সৰ ভাৰ্ব লিখিলো আৰু মেইন ভাৰ্বটোৰ পাষ্ট পাৰ্টিসিপল কট বাই হোম বা কোনে কৰিছে হেতু আমি নিলিখিলেও হয় the thief was caught I lost the money এটুটো ঠিক তেনেকৈ আমি doer of the action নিলিখিলেও তাৰ অৰ্থ স্পষ্টকৈ বুজায় the money was lost we can do it easily it can be done easily যেহেতু can আছে canৰ লগত আমি be লিখিছো do past participle আৰু easily to object হিচাপে লিখিছো ইয়াৰ doer of the action আমাৰ নিলিখিলেও অৰ্থটো স্পষ্টকৈ বুজায় the teacher punished the boy was punished শিক্ষকে লৰাজনক শাস্তি দিছিল আৰু পেছিবলৈ নিউতে আমি কি লিখিছো the boy was punished লৰাজনক শাস্তি দিয়া হৈছিল কোনে দিছিল তাৰ হেই কৰ্তাটো doer of the action নিলিখিলেও স্পষ্টকৈ অৰ্থ বুজায় তাৰ পিছৰ নিয়মটো হ'ল ইম্পাৰেটিভ সেন্টেন্সৰ কাৰণে ইম্পাৰেটিভ সেন্টেন্সৰ কাৰণে কিছুমান বিশেষ নিয়ম থাকে যেনেকৈ প্ৰথম নিয়মটো আছে যিবিলাক ইম্পাৰেটিভ সেন্টেন্সে আদেশ দিয়া বুজাব হেবিলাক ইম্পাৰেটিভ সেন্টেন্সক পেছিবলৈ নিউতে আমি দুই ধৰণে লিখিব পাৰো লেট দি পেলাই লিখিব পাৰো বা ইউ আৰ অৰ্ডাৰ টু লিখিব পাৰো কথাৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আমি ইউ আৰ অৰ্ডাৰ টু ব্যৱহাৰ কৰিব পাৰো উদাহৰণ স্বৰূপে ইয়াত এটা সেন্টেন্স দি আছে ডু দা ওয়ার্ক কামটো কৰা এটো এটা আদেশ দিয়া বুজাইছে এটো আমি লেট দি পেলাই লিখিলে লেট দা ওয়ার্ক বি ডান let the work be done এনে ধৰণেও লিখিব পাৰো আৰু যদি আমি আদেশ দিয়া অৰ্থত বুজাও তেতিয়া হলে এই ধৰণেও লিখিব পাৰি you are ordered to যেতিয়া আমি you are ordered to লিখিম ইম্পাৰেটিভ সেন্টেন্সত আদেশ দিয়া বাক্যৰ কাৰণে you are ordered to লিখাৰ পিছত আমি যোনটো এক্টিভ ভয়েসৰ সেন্টেন্সটো আছে as it is আমি লিখি দিব পাৰো you are ordered to do the work ঠিক তেনেকৈ tell him to go এটো এটা এক্টিভ ভয়েসৰ সেন্টেন্স এটুক আমি let দি লিখিলে লিখিম let him be told to go এই ধৰণেও let দি পেলাই লিখিব পাৰি আৰু যদি you are ordered to দি লিখো you are ordered to তাৰ পিছত tell him to go এনে ধৰণেও লিখিব পাৰি আদেশ দিয়া বুজালে you are ordered to লিখিব পাৰি আৰু এটা উদাহৰণ দিয়া আছে give the notice এটো আমি let দি লিখিলে হ'ব let the notice be given আৰু you are ordered to লিখাৰ পিছত give the notice you are ordered to give the notice আদেশ দিয়া বুজালে আমি let দি পেলাইও লিখিব পাৰো বা you are ordered to ব্যৱহাৰ কৰিব পাৰো ইম্পাৰেটিভ সেন্টেন্সবোৰ সচৰাচৰ let দি পেলাই লিখা হয় আৰু কথাৰ গুৰুত্ব অৰ্থাৎ আদেশৰ ওপৰত ভিত্তি কৰি আমি you are ordered to লিখিব পাৰো তাৰ পিছত ইম্পাৰেটিভ সেন্টেন্সৰ দ্বিতীয় নিয়মটো হ'ল যিবিলাক সেন্টেন্সে অনুৰোধ বুজায় অৰ্থাৎ ৰিকুৱেষ্ট কৰা বুজায় তেনেবোৰ ইম্পাৰেটিভ সেন্টেন্সক পেছিবলৈ নিউতে য'ত প্লিজ দিয়া থাকিব প্লিজৰ হলনি পেছিভ ভয়েসত আমি you are requested to ব্যৱহাৰ কৰো উদাহৰণ স্বৰূপে ইয়াত এটা সেন্টেন্স দিছে প্লিজ ডু দা ওয়ার্ক অনুগ্ৰহ কৰি কামটো কৰা ইয়াত অনুগ্ৰহ কৰি বুজাইছে অৰ্থাৎ ৰিকুৱেষ্ট কৰা বুজাইছে গতিকে যিবিলাক সেন্টেন্সত ৰিকুৱেষ্ট অৰ্থ বুজাব অৰ্থাৎ অনুৰোধ কৰা বুজাব তেনে সেন্টেন্স বিলাকৰ কাৰণে আমি পেছিভ ভয়েসত you are requested to লিখি তাৰ পিছত do the work যোনটো এক্টিভ ভয়েসৰ প্লিজৰ পিছত যিখিনি থাকিব সেইখিনি আমি লিখি দিম you are requested to do the work please sing a song you are requested to sing a song প্লিজৰ হলনি আমি you are requested to এটো ব্যৱহাৰ কৰো ইম্পাৰেটিভ সেন্টেন্স যিবিলাকত উপদেশ দিয়া বুজায় তেনেবোৰ ইম্পাৰেটিভ সেন্টেন্স পেছিবলৈ নিউতে you are advised to ব্যৱহাৰ কৰা হয় যেনে don't drink এটো এটা উপদেশমূলক কথা মানে সেৱন নকৰিবা এটো এটা উপদেশ দিয়া বুজাইছে এনে উপদেশমূলক কথাবিলাকৰ কাৰণে আমি পেছিভ ভয়েসত নিউতে you are advised তাৰ পিছত নহয় বোধক
কথা বুজাইছে তাৰ কাৰণে আমি not to drink, you are advised not to drink। ঠিক তেনেকৈ study hard মানে ইয়াতো এটা উপদেশমূলক কথা বুজাইছে। ইয়াৰ কাৰণে আমি you are advised to তাৰপিছত study hard এইখিনি লিখি দিম। এইটো এটা উপদেশমূলক কথা। এনেকুৱা যিবিলাক উপদেশমূলক কথা থাকিব যেনেকৈ take care of yourself, তোমাৰ নিজৰ যত্ন ল'বা, এইটো আমি কি ক'ম you are advised to take care of yourself। যিবিলাক উপদেশমূলক কথা থাকিব তাৰ কাৰণে আমি you are advised to লিখি active voiceৰ complete sentenceটো as it is লিখি দিলে পেছিভলৈ গুচি যাব। ভইচৰ ইণ্টাৰোগেটিভ চেণ্টেন্সৰ নিয়ম অৰ্থাৎ যেতিয়া আমি এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ নিম, যদি ইণ্টাৰোগেটিভ চেণ্টেন্স থাকে তাৰ কাৰণে আমি কি নিয়ম মানিব লাগে। যিবোৰ ইণ্টাৰোগেটিভ চেণ্টেন্স অক্সিলিয়াৰী ভাৰ্বেৰে আৰম্ভ হয় বা যিবোৰৰ উত্তৰ আমি yes no ৰে দিব পাৰোঁ সেইবোৰ পেছিভলৈ নিওঁতে এক্টিভ ভইচৰ টেন্স নাম্বাৰ আৰু পাৰ্চন অনুযায়ী পেছিভলৈ ৰূপান্তৰ কৰা হয়। Are you eating rice? তুমি ভাত খাই আছানে? এইটো এটা ইণ্টাৰোগেটিভ চেণ্টেন্স আৰু are দি পেলাই আৰম্ভ হৈছে অৰ্থাৎ অক্সিলিয়াৰী ভাৰ্বেৰে আৰম্ভ হৈছে। এনে চেণ্টেন্সবিলাক আমি পেছিভলৈ নিওঁতে প্ৰথমে চাব লাগিব কোনটো টেন্সত পৰিছে। যিহেতু ইটিং আছে আৰু are আছে তাৰ মানে প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সত পৰিছে। ৰাইচৰ লগত আমি ইজ ল'ম, যিহেতু এইটো এটা ইণ্টাৰোগেটিভ চেণ্টেন্স প্ৰথমে আমি ইজ ব্যৱহাৰ কৰিম। ইজ তাৰপিছত ৰাইচ তাৰপিছত বিইং লিখিম, যিহেতু আমি পাইছোঁ কণ্টিনিউয়াছ টেন্সত কি হয় ইজ বিইং হয়। যিহেতু এইটো ইণ্টাৰোগেটিভ চেণ্টেন্স সেইকাৰণে ইজটো আগলৈ গুচি আহিব। ইজ ৰাইচ বিইং তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ইটেন বাই ইউ, ইজ ৰাইচ বিইং ইটেন বাই ইউ। দ্বিতীয় উদাহৰণটো আছে এম আই ডুইং ইট ৰাইট, ইয়াতো এম দি পেলাই আৰম্ভ হৈছে। ইটৰ কাৰণে আমি ইজ লিখিছোঁ, প্ৰথম ইজ গুচি আহিলে ইজ তাৰপিছত ইট তাৰপিছত আমি বিইং লিখিম, ডু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল তাৰপিছত ৰাইট বাই মি, ইজ ইট বিইং ডান ৰাইট বাই মি। ডিড ইউ ৰাইট দ্য লেটাৰ, ইয়াত ডিড আছে যিহেতু পাষ্ট টেন্সত আছে আৰু দ্য লেটাৰৰ লগত আমি ৱাজ লিখিম। তো ৱাজটো আমি প্ৰথমে লিখিম, তাৰপিছত দ্য লেটাৰ ৱাজ দ্য লেটাৰ ৰাইট ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ৰিটেন ৱাজ দ্য লেটাৰ ৰিটেন বাই ইউ। এইটো হ'ল অক্সিলিয়াৰী ভাৰ্বেৰে আৰম্ভ হোৱা ইণ্টাৰোগেটিভ চেণ্টেন্সৰ নিয়ম। তাৰপিছত যিবোৰ ইণ্টাৰোগেটিভ চেণ্টেন্স WH কুৱেশ্যন ৱৰ্ডেৰে আৰম্ভ হয় সেইবোৰ পেছিভলৈ নিওঁতে কিছুমান নিয়ম আমি মানিব লাগে। WH মানে যিবিলাক হোৱাট, হু, হোৱেৰ, হোৱেন আদি যোনবিলাক কুৱেশ্যন ৱৰ্ড আছে তাৰ কাৰণে আমাৰ কিছুমান বিশেষ নিয়ম আছে। হু আৰু হুমৰ বাদে বাকী হোৱাট, হুইচ, হোৱেন, হোৱাই, হোৱেৰ, হুজ আদিৰে আৰম্ভ হোৱা চেণ্টেন্সৰ ক্ষেত্ৰত তাৰ টেন্স নাম্বাৰ আৰু পাৰ্চন অনুযায়ী পেছিভলৈ নিয়া হয়। উদাহৰণস্বৰূপে হোৱাট আৰ ইউ ডুইং, ইয়াত হোৱাট দি পেলাই আৰম্ভ হৈছে। হোৱাট দি পেলাই আৰম্ভ হোৱাৰ চেণ্টেন্সবিলাক পেছিভলৈ নিওঁতে আমি হোৱাটটো হোৱাটেই লিখিম আৰু যিহেতু প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স ইজ বিইং লিখিছোঁ, হোৱাট ইজ বিইং ডু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ডান বাই ইউটো হ'ল অবজেক্ট, হোৱাট ইজ বিইং ডান বাই ইউ। হোৱাট থাকিলে আমি পেছিভত হোৱাটেই লিখিম আৰু তাৰ টেন্স অনুযায়ী বি ভাৰ্ব লিখি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল বাই প্ৰিপজিশ্যন আৰু অবজেক্ট। ঠিক তেনেকৈ হোৱাই ডিড ইউ ডু দিছ, ইয়াত ৱাই আছে আমি ৱাই লিখিম, ডিড আছে পাষ্ট টেন্সৰ কাৰণে ৱাজ লিখিছোঁ, তাৰপিছত দিছ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ডু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ডান বাই ইউ, ৱাই ৱাজ দিছ ডান বাই ইউ। হু আৰু হুমৰ ক্ষেত্ৰত পেছিভলৈ নিওঁতে হুৰ সলনি বাই হুম আৰু হুমৰ সলনি হু ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে হু কেন ডু দিছ, এইটো এটা WH কুৱেশ্যন কিন্তু ইয়াত হুৰে আৰম্ভ হৈছে। যিবিলাক চেণ্টেন্স হুৰে আৰম্ভ হ'ব সেইবিলাক আমি পেছিভলৈ নিওঁতে হুৰ সলনি আমি বাই হুম লিখিম। বাই হুম লিখাৰ পিছত দিছ অবজেক্টটো ছাবজেক্ট হিচাপে ইয়াত লিখিলোঁ, তাৰপিছত কেন আছে কেনৰ লগত আমি বি লিখিলোঁ, ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল বাই হুম দিছ কেন বি ডান। হুম আৰ ইউ লুকিং ফৰ,
হুম দি পেলাই আৰম্ভ হৈছে আমি পাইছোঁ হু থাকিলে বাই হুম হয় আৰু হুম থাকিলে হু হয় গতিকে ইফালে এক্টিভ ভয়েসত হুম আছে পেসিভলৈ নিউতে আমি হু লিখিম তাৰ পিছত যেহেতু এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স সেইকাৰণে আমি ইজ বিং লিখিছো লুক ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল লুকড ফৰ আৰু বাই প্ৰিপজিশন আৰু অবজেক্ট হু ইজ বিং লুকড ফৰ বাই ইউ এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ নিউতে প্ৰথমে আমি সেন্টেন্সটো কোন টেন্সত পৰিছে এটো চাব লাগিব তাৰ পিছত পেসিভ ভয়েসৰ সাবজেক্ট অৰ্থাৎ এক্টিভ ভয়েসৰ অবজেক্টটো আমি সাবজেক্ট হিচাপে প্ৰথম লিখিব লাগিব তাৰ পিছত পেসিভ ভয়েসৰ সাবজেক্টৰ যোনটো আমি সাবজেক্ট লিখিম অৰ্থাৎ সাবজেক্টটো হ'ব এক্টিভ ভয়েসৰ যোনটো অবজেক্ট থাকে হেতু পেসিভ ভয়েসৰ সাবজেক্ট লিখিম সাবজেক্ট লিখাৰ পিছত আমি হে সাবজেক্টৰ কি পাৰ্সন বা কি নাম্বাৰ সিঙ্গুলাৰ নে প্লুৰেল তাৰ অনুসৰি আমি বি ভাৰ্বৰ টেন্স অনুযায়ী যোনটো ৰূপ আছে হেইবিলাক তাৰে যিকোনো এটা লিখিব লাগিব কোন টেন্সত পৰিছে প্ৰেজেন্ট টেন্সৰ হলে এমিজাৰ past টেন্সৰ হলে was were আৰু ফিউচাৰ হলে shall be will be আৰু কন্টিনিউয়াস পারফেক্ট কোনটো হয় তাৰ ৰূপ অনুসৰি লিখিব লাগিব তাৰ পিছত মেইন ভাৰ্বৰ past participle যোনটো মেইন ভাৰ্ব থাকিব তাৰ past participle ৰূপ লিখাৰ পিছত আমি বাই প্ৰিপজিশন লিখিম আৰু যিবিলাকত বাই নহয় টু এট উইথ হয় তাৰে যোনটো প্ৰিপজিশন হয় প্ৰিপজিশনটো লিখাৰ পিছত আমি অবজেক্ট লিখিব লাগিব আৰু অবজেক্টটো কোনটো হ'ব এক্টিভ ভয়েসৰ যোনটো সাবজেক্ট থাকে হেতু পেসিভ ভয়েসত গৈ পেলাই অবজেক্ট হৈ যায় ভয়েস চেঞ্জৰ কাৰণে সেন্টেন্সটো কোন টেন্সত আছে আৰু তাৰ কাৰণে আমি বি ভাৰ্ব কোনটো লিখিম হেতু জনাটো অতি প্ৰয়োজন যদি এক্টিভ ভয়েসৰ সেন্টেন্স থাকে তেতিয়া এক্টিভ ভয়েসৰ যোনটো সাবজেক্ট হয় এটো পেসিভ ভয়েসৰ অবজেক্টটো লৈ গুছি যায় যোনটো ভাৰ্ব থাকে ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ৰূপ হয় আৰু এক্টিভ ভয়েসৰ অবজেক্টটো পেসিভ ভয়েসৰ সাবজেক্ট হিচাপে ব্যৱহাৰ হয় আৰু তাৰ টেন্স অনুযায়ী আমি কি কৰো বি ভাৰ্বৰ ৰূপ ব্যৱহাৰ কৰো আশা কৰো ভয়েসৰ ওপৰত আজিৰ আমি যি আলোচনা কৰিছো আপোনালোকে সহজতে বুজিব পাৰিব যদি কন্টেন্টটো ভাল পাইছে এটা লাইক কৰিব আৰু বেসিক ইংলিশ ইন আসামিজ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ